গোলাঘাটৰ মক্ৰং পঞ্চায়তত জনজাতীয় গৌৰৱ বৰ্ষ উদযাপন। গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মক্ৰং গাঁও পঞ্চায়তৰ সৌজন্যত আৰু স্থানীয় অঞ্চলবাসীৰ ৰাইজৰ সহযোগত মক্ৰং তিনিআলি ৰাজহুৱা ৰংগমঞ্চত জনজাতীয় গৌৰৱ বৰ্ষ উদযাপন কৰে। জনজাতীয় সম্প্ৰদায়ৰ এটা মহিলা দলে লেচেৰি বিহুৰে অনুষ্ঠান উদ্বোধন কৰে। কাৰ্যক্ৰমণিকাসমূহৰ আঁতৰে পঞ্চায়তৰ সচিব ভূপেন ভৰালী, সমন্বয়ক মন্টু শৰ্মা তামুলী আৰু কম্পিউটাৰ অপাৰেটৰ বিমান শইকীয়াই। অনুষ্ঠানত গোলাঘাট জিলাৰ অতিৰিক্ত আয়ুক্ত মিতালী লহকৰ, খাদ্য সামৰিক আৰু যোগান বিভাগৰ পৰিদৰ্শক ৰাজীৱ কুমাৰ সিং, ফৰকাটিং পশু চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ নিতু ঠেঙাল, উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সঞ্চালক দীনেশ কুমাৰ, মহিলা শিশু উন্নয়ন বিভাগৰ বিষয়া জ্যোতিময় সোণোৱাল দত্ত, অংকৃতা বৰুৱা, বিতুপন দত্ত, হস্ত তাঁত শিল্প উদ্যোগৰ ক্ষেত্ৰ পৰিদৰ্শক জয়ন্তী গগৈ, কৃষি বিভাগৰ বিষয়া মৌচুম জ্যোতি দত্ত, খণ্ডদান বিষয়া প্ৰাণজিৎ দত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়া ডাক্তৰ প্ৰিয়া গগৈ, ৰেশম বিভাগৰ বিষয়া ভূপেন শইকীয়া আৰু শ্ৰম বিভাগৰ বিষয়া টংকেশ্বৰজিৎ চুন্নাই নিজৰ নিজৰ বিভাগৰ সমূহৰ আঁচনিসমূহৰ সন্দৰ্ভত বিস্তৃতভাৱে বক্তব্য দিয়ে। অনুষ্ঠানত স্থানীয় অঞ্চলৰ মুক্তিযোদ্ধা আৰু সমাজকৰ্মী পুনাৰাম চুতীয়া, যোগেন সোণোৱাল, দিনমেশ আৰু ত্ৰৈক্য হাজৰিকাক অসমীয়া স্বাভিমান, ফুলাম গামোচা, চেলেং আৰু অভিনন্দন পত্ৰৰে সন্মান জ্ঞাপন কৰে। গোলাঘাটৰ পৰা জীৱন গগৈ, প্ৰতিবেদন, অৰুণোদয় অসম। যিহেতু প্ৰতিটো জনজাতি উন্নতি হ'ব লাগে, তাৰ বাবে চৰকাৰে যিখিনি পদক্ষেপ লৈছে সেই পদক্ষেপসমূহ আমাৰ যোগান বিভাগৰ পৰা কৰিবলৈ মই আজি উপস্থিত হৈছোঁ। উপস্থিত হৈ খুবেই সুখী পালোঁ যে ইমান সুন্দৰ এটা ধুনীয়া এটা পৰিৱেশত এটা সভা আয়োজন কৰা হ'ল। তাত মই যোগান বিভাগৰ যিখিনি আমাৰ আঁচনি সেইখিনি মই দাঙি ধৰিলোঁ আৰু লগতে আমি এটা ৰাইজক এটা কথা জনালোঁ যে আমি অক্টোবৰ বা নৱেম্বৰ মাহৰ পৰা প্ৰতিটো ৰেচন কাৰ্ডৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি দালি 1 কেজিকে দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ ৰেহাই মূল্যত আমি দিবলৈ গৈ আছোঁ। তাৰ উপৰঞ্চিও যিখিনি মানুহ আজিলৈকে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ ৰেচন কাৰ্ড পোৱাৰ বাবদ আমি পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছোঁহে। আমি ৰাইজক জনাইছোঁ যে তেওঁলোকে অতি পলমে আমাৰ পঞ্চায়তত যোগাযোগ কৰি পেলাই তেওঁলোকৰ এপ্লিকেশ্যনখিনি পঞ্চায়তত জমা দিয়ে, যাৰ পাছত তেওঁলোকে যে নতুনকৈ ৰেচন কাৰ্ড পাবলগীয়া সক্ষম হয়। এইটোৱে ধন্যবাদ, নমস্কাৰ।